ৰাম হাত জোৰ কৰি ৰাখ ৰন্ত আশীৰ্বাদ মোৰ আশীৰ্বাদে তোৰ নহব কদাচিত যদি হৰি লগনে কন্দ্ৰ অমহামন দুখে ৰাজা বিলাপ অলপ কৃষ্ণ চৰিত শুনি ইউক এহি সেইখন গাঁৱে সবে সংসাৰৰ পদ মধু মধু সুমধুৰ মাধৱৰ নাম অমংগলৰো মংগল পৰম জয় কৃষ্ণ ইমান ধুনীয়া কথা দিছে যে যেতিয়া গা পা ধুবৰ বাবে স্নান কৰিবৰ বাবে ৰজাই গণ্ডকীৰ জলত নামিছিল পাৰত পোৱালিটো শুই আছিল মৰম কৰিছে আৰু দে তই ইয়াতে থাক মই গাটো ধুই আহোঁ কিবা এটাতো বুজা পৰা হৈ গৈছে দুইটা আত্মাৰ মাজত থাকোঁতে থাকোঁতে হৰিণটোৱেতো গম পাই গৈছে এওঁ মোৰ মালিক বুলি হৰিণটোৱে শুই আছে তেওঁ ধুনীয়াকৈ পূজা অৰ্চন কৰি গা পা ধুই আছে ঈশ্বৰক চিন্তা কৰি থাকোঁতেও মাজে মাজে চাই আছে পোৱালিটোলৈ ই শুয়ে আছে নে কিবা আহিলে নে জয় কৃষ্ণ আমি যেনেকৈ মণিপুৰত থাকিলেও মনটো বেলেগ বেলেগত থাকে ভাগৱততে আছো এতিয়া খংকে শব্দ এটা হওকচোন আকৌ যাব কান্তালৈকে দেখিছেনে একচিত্ত হ'ব পৰা মন অস্থিৰ হৈ গ'ল মনটো লাগি আছে কেৱল কিহত হৰিণটোত এইটোৱে মন আপোনাক ই পানী খুৱাই থাকিব ঘতে ঘতে এই মনটোকে বিভিন্ন চিন্তাৰ পৰা নি কৃষ্ণৰ চৰণত লগাব লাগে এইটোৱে পদ্ধতিটো আমি ইয়াতে গম পাইছো ৰজাৰ মনটো কৃষ্ণৰ সেৱাৰ পৰা হৰিণটোৰ ওপৰত নিবিষ্ট হ'ল আমিও আমাৰ ভক্তি জীৱনত মনটো আগতে আমি ল'ৰাৰ চিন্তাত পৰোঁ ছোৱালীৰ চিন্তাত পৰোঁ ভাৰ্যাৰ চিন্তাত সা সম্পত্তিৰ চিন্তাত বিভিন্ন চিন্তাত পৰি আছো তাক লাহেকৈ উঠাই নি কৃষ্ণৰ চিন্তাত নামঘোষাৰ পদবোৰৰ চিন্তাত বিস্তাত পদ মুখস্থ কৰিছিলোঁ দুটামান পাহৰিছোঁ নেকি প্ৰেক্টিকেল কৰক বুজিব পাৰিছে কীৰ্তনত মই 5টা কীৰ্তন মুখস্থ কৰিছিলোঁ পাহৰিছোঁ নেকি নাপাহৰিবলৈ কি কৰিবলৈ কুলতাকেও মাতিব লাগে গম পাইছে জয় কৃষ্ণ আপুনি কোনোবা এটা পদ মুখস্থ কৰিছে নহয় দেখিছে আপুনি ধুনীয়াকৈ প্ৰথমৰ পৰা গাই গৈ আছে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ যদি ইয়াক পাৰ্মানেণ্ট কৰিব বিচাৰিছে আপুনি ওলটাকে মালক তজু পাদু ডকে গংগা ভৈলা উতপতি একদম আহি থাকক আকৌ আহি আহি প্ৰথমলৈ পাওঁগৈ নাপাহৰে আৰু সেইকাৰণে আমি কোন নেওতাবোৰ পাহৰা নাই গম পাইছে সৰুতে স্কুলত নেওতাবোৰ আমাক কুলতাকেও পঢ়াইছে পুলতাকেও পঢ়াইছে সেইকাৰণে যি মগজুত ৰ'ল যি মুহূৰ্ততে যি নুসুধক পুৰণত সৰু নেওতাখন আমাৰ জ্যেষ্ঠসকলৰ প্ৰায় কণ্ঠত আছে আজিকালি ল'ৰা ছোৱালী সেইটো গ'ল কেলকুলেট মাৰি দিয়া হৈ গ'ল যে কেলকুলেট মোবাইল ওলোৱাৰ পৰা ফোন নেওতাত গৈছে বাৰু যা নহওক স্মৃতি শক্তি অটুট ৰাখিবলৈ কোনো নাম পদ নাইবা প্ৰাৰ্থনা নাপাহৰিবলৈ আপোনালোকক মই কৌশলটো শিকাই দিছোঁ ধুনীয়াকৈ আপুনি 8টা চৰণ মাতি গৈ আছে শেষৰ চৰণৰ পৰা প্ৰথমলৈ একো অসুবিধা নাই ভগৱানেও দুখ নাপায় এই যে আপুনি দুবাৰ তিনিবাৰ ৰিপিট কৰি থাকোঁতে থাকোঁতে আপোনাৰ মনটো শব্দ ব্ৰহ্মত লাগি আছে গম পাইছে আপুনি শুই থকাৰ সময়ত মিছাই ল'ৰাটোৰ ছোৱালীজনী চিন্তা কৰি থকাতকৈ দুটামান পদ উলিয়াইলে তাকে মাতি থাককচোন কোনো সময়ত একদম নাকৰ আৱাজ ওলাই যাব ঠিক নাই জয় কৃষ্ণ বুজিব পাৰিছে এই যে আপুনি যে পদ কেইফাকি চিন্তা কৰি কৰি যে শুই আছে সেইখিনি সময়ত কৃষ্ণৰ লগতে আছে আপুনি
তাকে নকৰি যদি আপুনি দুশ্চিন্তাত পৰি আছে, এই শ্ৰাম প্ৰেছাৰ টেবলেট খাই আছোঁ, ভাল হোৱা নাই, গেষ্ট্ৰিকটো উঠি আছে, এইবোৰ থাকোঁতে আপুনি বেমাৰৰ লগত আছে। বেমাৰৰ লগত আছে মানে কি হেঁচি থাকিব, চিন্তাত আছে মানে চিন্তাই হেঁচি থাকিব। মই চব বাদ দিলোঁ। পৃথিৱীত ভগৱানতকৈ শ্ৰেষ্ঠ বস্তু একো নাই। তেওঁক অৰ্পণ কৰি দিছোঁ। তুমি ভালে নিলেও গৈছোঁ, বেয়াই নিলেও গৈছিলোঁ। সদায় ৰাতিপুৱা এবাৰ কওঁ, প্ৰভু যোৱাকালি দিনটো সুন্দৰকৈ পাৰ কৰিলা, তোমাক কৃতজ্ঞতা জ্ঞাপন। আজি নতুন সূৰ্য উদয় হৈছে, কি হ'ব মই নাজানো, যি কৰিবা তুমি ভালেই কৰিবা। জয় কৃষ্ণ। আৰু মনটো একদম খালী নাৰাখিব। কিবা নহয় কিবা চিন্তাত লগাই থাকক, তেতিয়া আমাৰ মায়াবোৰে নাপাব। শেষত ঘনে ঘনে উঠি হৰিণাটোক চাইছে, হাতযোৰ কৰি আশীৰ্বাদ দিছে, ঐ মই আশীৰ্বাদ কৰিছোঁ, তোৰ একো অমংগল নহয়। তাৰমানে তোৰ নিজৰ ওপৰতো বিচাৰে। তেওঁ কৃষ্ণ ভক্ত, মই আশীৰ্বাদ দিছোঁ যেতিয়া তোক নিশ্চয় কোনেও অপকাৰ কৰিব নোৱাৰাৰ কাৰণেতো মৰা সময়লৈ সি জীয়াই থাকিল। জয় কৃষ্ণ। কৃষ্ণ ভক্তই আশীৰ্বাদ দিলে যে হৰিণাটোৰ একোৱেই নহ'ল। আমি মৰা সময়টো সি খাৰা হৈ আছে, তাতেহে লাগিল ঘটনাটো। কি ধুনীয়া কাহিনী। ইয়াতে লিখিছে, হাতযোৰ কৰিয়া কৰন্ত আশীৰ্বাদ, মোৰ আশীৰ্বাদে তোৰ নহৌক প্ৰবাদ। মই আশীৰ্বাদ কৰিছোঁ, তোৰ একো নহয়। কদাচিত যদি হৰিণক নেদেখন্ত, মহা মন দুখে ৰাজা বিলাপ কৰন্ত। কেতিয়াবা কান্দিও থাকে। যা নহওক, লিখিছে কৃষ্ণৰ চৰিত্ৰ শুনিও সভাসদ, এহিকে সন্দাৱে সবে সংসাৰত আপদ। আমি যি কথা শুনি আছো, ভৰত ৰজাই কৃষ্ণ ভক্তিৰ পৰা হৰিণ ভক্তিলৈ আহিছে। কৃষ্ণৰ কথা সোমাই আছে, ই সংসাৰৰ দুখ আঁতৰাব। আৰু মধুৰৰো সুমধুৰ মাধৱৰ নাম, মংগলৰো মংগল পৰম অনুপম। নাম লৈ যে কিমান মজা লাগে গম পাইছে? আপোনালোকে জয় কৃষ্ণটো হঠাতে হঠাতে কয়, মই কেতিয়াবা সুৰ লগাই লগাই কৰি থাকোঁ, এনেই জয় কৃষ্ণ অকলে অকলে পঢ়ো যে বেছিকে। ৰাতিখন আহি থাকোঁ, এই কৃষ্ণ নামৰ যি ধ্বনি বিভিন্ন সুৰত লওঁ, তাৰ লোৱাৰ আনন্দই বেলেগ। গম পাইছেনে? প্ৰাৰ্থনা এটা আপুনি গাই আছে সদায় একেটা সুৰতে, অলপ সুৰটো চেঞ্জ কৰি গাওক, তাৰ মাধুৰ্যটোৱে বেলেগ। শ্ৰীমন্ত শংকৰ কিমানটা সুৰত গাব পাৰি, সিও এক আমেজ। সেইকাৰণে কৈছে, কলিযুগৰ মানুহৰ ভাগ্য চাওক। আগতে ভগৱানক লগ পাবলৈ মানুহে কিমান কষ্ট কৰিছিল। তন্ত্ৰ মন্ত্ৰ যজ্ঞ যত, তপ তীৰ্থ কোটি শত, হৰিনাম অধিক সবাত। কিনো ভাগ্য কিনো ভাগ্য, হেন হৰি নাম লাগ, পাইলা লোক মুখতে সাক্ষাতে। সেই হৰিনামটোক পাবলৈ কিমান তপস্যা কৰিছিল, কিমান যাগ যজ্ঞ কৰিছিল। কলিযুগৰ মানুহৰ ভাগ্য, জয় কৃষ্ণ বুলি ক'লে কণ্ঠতে কৃষ্ণ আহি গ'ল। ভাগ্য নহয়নে বাৰু? মানুহে নলয় কাৰণে পাপৰ বশত। পাপ থাকিলে লৈ থাকিব নোৱাৰেতো। ওচৰতে ভাগৱত চলি থাকিব, ক'ব বাপৰে বাপ এনেকুৱাকে চিঞৰিছা, একটা টোপনিয়ে ক্ষতি হ'ল বুলি ক'ব। পাপে লাগি থাকিলে। যদি পুণ্য হৈ থাকে, ইছ ৰাম ঘৰৰ পৰা শুনাই নাপাওঁ বুজিছা, একে ৰাস্তাত আহি শুনি আছোঁ, যাবও নোৱাৰোঁ যে, গোটেই ৰাতিটো শুনি আছোঁ তোমালোকৰ ভাষণ। তাৰমানে সেইটো পুণ্য আছে। এখোজ আগুৱাই আহি শুনিছে ভাগৱত দূৰৰ পৰাই। আৰু যাৰ গাত পাপ থাকিব, ঘৰৰ ওচৰতে থাকিব, বক্স বজি থাকিব, ক'ব শুবই শান্তি নাপালোঁ বুলি ক'ব। জয় কৃষ্ণ। সেইকাৰণে হে নৰ নাৰীগণ, সুমধুৰ পৰম মংগল হৰিনাম নেৰিব সদায় ল'ব। আহক অতি সুন্দৰভাৱে এই পদৰ সামৰণি মাৰি দুলৰী চন্দত এই যে হৰিণটো ক'বালৈ আঁতৰি গ'ল, তাৰ বিলাপ অহা খণ্ডত আমি শুনিবলৈ পাম। পদ সামৰিছে, আহক আমি শ্ৰৱণ কৰিম।